নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব স্পাৰ্ক ইউটিউব চেনেললৈ এপিএছচিৰ ফালৰ পৰা যি ছেপ্টেম্বৰৰ 8 তাৰিখে নটিফিকেশ্যন ওলাইছিল গ্ৰেড 4 পদৰ কাৰণে সেইটোৰ এপ্লাই আৰম্ভ হৈছিল আপোনাৰ 10 ছেপ্টেম্বৰৰ পৰা আৰু এপ্লাই শেষ হৈছিল 9 অক্টোবৰত তাৰ এক্সামৰ কাৰণে এডমিট কাৰ্ডৰ নটিফিকেশ্যন আহিছে এডমিট কাৰ্ডবিলাক আপোনালোকৰ ইস্যু হ'ব 23 ডিসেম্বৰ 2025 তাৰিখৰ পৰা ইস্যু হ'ব গতিকে বেছি দিন নাই বন্ধু বান্ধৱীসকল আপোনালোকে পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰি থাকক পোষ্টৰ নাম আছিল গ্ৰেড 4 ভ্যাকেন্সি 20টা আছিল আৰু কোনটো অৰ্গানাইজেচনে পৰীক্ষাটো কণ্ডাক্ট কৰিব আসাম পাব্লিক সাৰ্ভিস কমিশনে আৰু ৰিটেন এক্সামিনেশ্যন হ'ব OMR চিটত লিখিব লাগিব এক্সাম ডেট 4 জানুৱাৰী 2026 তাৰিখ আৰু 100 মাৰ্কস থাকিব টোটাল ডিউৰেশন সময় কিমান থাকিব 2 ঘণ্টা থাকিব আৰু এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 23 ডিসেম্বৰৰ পৰা গতিকে পৰীক্ষাৰ কাৰণে সকলোকে বেষ্ট অফ লাক থাকিলে গতিকে পৰীক্ষাটোৰ কাৰণে ভালদৰে এই দিন প্ৰিপেয়াৰ কৰি থাকক পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ